যোৱাকালি আন্তঃৰাষ্ট্ৰীয় সীমাক লৈ সদনত উত্থাপন হোৱাৰ পিছতে কিন্তু মই বৰ্তমান উপস্থিত হৈছোঁ ভাৰত বাংলাদেশ সীমান্তৰ যি কুকৰাডাঙাত আহি উপস্থিত হৈছোঁ। কুকৰাডাঙাৰ পৰা যি ধুবুৰীলৈ যি জলপথ আছে, জলপথ কিন্তু এতিয়াও উন্মুক্ত হৈ আছে আৰু উন্মুক্ত হোৱাৰ ফলত কেতিয়াবা বাংলাদেশী অবৈধ নাগৰিকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি বিভিন্ন ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ মেঘালয়ৰ যি ডালু এৰিয়া আছে, শিশুমাৰা বাগমাৰা এৰিয়া আছে, কিছু অঞ্চল কিন্তু এতিয়াও উন্মুক্ত হৈ আছে আৰু উন্মুক্ত হোৱাৰ ফলত বাংলাদেশ যি অবৈধ নাগৰিক আছে, অবৈধ নাগৰিকসমূহ অবৈধভাৱে ভাৰতত আহি প্ৰৱেশ কৰি অনৈতিক কাৰ্যকলাপ সংঘটিত কৰা পৰিলক্ষিত হৈছে। ভাৰত বাংলাদেশ সীমান্তৰ যি কুকৰাডাঙাৰ পৰা ধুবুৰীলৈ যি প্ৰায় 40 পৰা 50 কিলোমিটাৰ অঞ্চল আছে, এই অঞ্চলসমূহত কিন্তু দিনে নিশাই BSF আৰু পুলিচৰ জোৱানসকলে ডিউটি কৰাৰ পিছতো কিন্তু সঘনাই কিন্তু চোৰাং যিসমূহ বেপাৰী আছে, শিক্ষাৰ এণ্ডাৰত কিন্তু চোৰাং বেহা যে অব্যাহত হৈ আছে। কিয়নো যেতিয়ালৈকে ভাৰত বাংলাদেশ সীমান্তৰ নদী অঞ্চলসমূহ তথা মেঘালয় সেই অঞ্চলসমূহত যদি চিল কৰি নিদিয়ে, তেতিয়াহ'লে কিন্তু বাংলাদেশে অবৈধ নাগৰিকে কিন্তু ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ ঘটনা কিন্তু দিনে দিনে কিন্তু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বহু সময়ত বহু ৰাজনৈতিক নেতা তথা ছাত্ৰ সংগঠনে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে অতি সোনকালে যিসমূহ ভাৰত বাংলাদেশ সীমান্তৰ যি অঞ্চলসমূহ আছে, যিসমূহ অঞ্চল উন্মুক্ত হৈ আছে, এই উন্মুক্ত অঞ্চলসমূহ অতি সোনকালে চিল কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ভাৰত চৰকাৰে। আৰু ভাৰত চৰকাৰে কিন্তু কেইবাবাৰো কৈছিল যে উন্মুক্ত অঞ্চলসমূহ চিল কৰি দিয়াৰ প্ৰতিশ্ৰুতি জনাইছিলে, যদিও এতিয়ালৈকে কিন্তু উন্মুক্ত হৈ আছে ভাৰত বাংলা সীমান্তৰ ব্ৰহ্মপুত্ৰ কিছু অঞ্চল আৰু মেঘালয়ৰ কিছু অঞ্চল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।